জখলাবন্ধাৰ মিলন সংঘৰ দুদিনীয়াকৈ আয়োজন ৫৫ সংখ্যক বহাগী উৎসৱ। পুৱাই পতাকা উত্তোলন কৰে সংঘৰ অস্থায়ী সভাপতি দেবেন কোঁৱৰে। বহাগী উৎসৱ অনুষ্ঠানত নিশা সদৌ অসম ভিত্তিত বিহুৱতী আৰু দলীয় বিহুৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ লগতে ১৫ বহাগ ২৮ এপ্ৰিল তাৰিখে নিশা সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ময়ূৰী দত্ত আৰু সৌৰভ ৰাজৰ গীতৰ শৰাই আগবঢ়াব বুলি আয়োজক সমিতিৰ সভাপতি দেবেন কোঁৱৰে মন্তব্য প্ৰকাশ কৰে। আজি আমাৰ জখলাবন্ধা মিলন সংঘৰ সৌজন্যত আৰু জাতীয় উৎসৱ সমিতি উদযাপন সমিতিৰ সহযোগত আজি বহাগী উৎসৱ ২০২৪ৰ যি কাৰ্যসূচী প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে আৰু তাৰপিছতে আমাৰ কাৰ্যসূচীসমূহ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সেইসমূহ অন্ত পৰিছে। আমাৰ দুদিনীয়া কাৰ্যসূচী কিছু সময়ৰ পিছতে অন্যান্য প্ৰতিযোগিতাসমূহ আৰম্ভ হ'ব। সন্ধিয়ালৈ এই থলীতে আমাৰ সদৌ অসম ভিত্তিত বিহুৱতী প্ৰতিযোগিতা আৰু দলীয় বিহু প্ৰতিযোগিতা হ'ব আৰু অহা ২৮ তাৰিখ দেওবাৰে আমাৰ শিল্পীসকলৰ দ্বাৰা আমন্ত্ৰিত শিল্পীসকলে অনুষ্ঠান পৰিৱেশন হ'ব। এই অনুষ্ঠানভাগ আমাৰ যি মিলন সংঘৰ আজি প্ৰায় শতবৰ্ষ জুৰি চলি আছে। তাৰ আমি লিখিতভাৱে যিখিনি পাইছোঁ তাৰমানে আমাৰ ৫২ বছৰ অধিক হৈছে। এইখিনি সময়ত আমাৰ নিৰৱচ্ছিন্নভাৱে যি বিহুভাগ পাতি আহিছিলোঁ মিলন সংঘৰ বিভিন্ন ঘাট প্ৰকৃতিৰ দিনতেই এই অনুষ্ঠানভাগ পাতি অহা হৈছিলে। গতিকে ভৱিষ্যতৰ দিনবিলাক অনাগত দিনবোৰত যাতে এই অনুষ্ঠানভাগ সম্পন্ন কৰিব পৰা যায় ৰাইজৰ সহযোগ বিচাৰিছোঁ আৰু আমাৰ ভৱিষ্যতৰ প্ৰজন্মক এই অনুষ্ঠানত পাতি নিয়াত তেওঁলোকে যাতে অনুসৰণ কৰে তাৰ কৰি আহ্বান জনাই মোৰ এই চমু বক্তব্য আপোনালোকৰ ব্যক্তিগত দুদিনীয়া কাৰ্যসূচী আজি প্ৰথম দিনা কাৰ্যসূচী ২৭ তাৰিখে আমাৰ যি পতাকা উত্তোলন হৈ গৈছে। সন্ধিয়ালৈ আমাৰ দিনত আমাৰ বিভিন্ন প্ৰতিযোগিতা আছে, মৌ কুঁৱৰী প্ৰতিযোগিতা, বিহুৱতী প্ৰতিযোগিতা, এইখিনি সৰু সৰু ল'ৰা ছোৱালীৰ ভিতৰত স্থানীয় ভিত্তিক পতা হৈছে আৰু ৰাতিলৈ আমাৰ সদৌ অসম ভিত্তিত বিহু দলীয় আৰু এককভাৱে বিহুৱতী প্ৰতিযোগিতা সম্পন্ন হ'ব। It's very nice to be here. It's lovely to see all the people in their traditional dress. It is really nice to understand how it works for Bihu. We are happy that we are here. We are from Bangalore. We enjoyed being here. It's lovely to be here. Thank you. First you come from Jokhalabandha? We are coming for first time in Assam. Loved the place, loved the people. It's beautiful. Thank you.